নমস্কাৰ। শিৱৰাত্ৰিৰ সময়ত ৫ ৰাশিৰ ভাগ্য উজ্জ্বল হোৱাৰ দিশ সূচনা হৈছে। এষ্ট্ৰলজি অৰ্থাৎ জ্যোতিষশাস্ত্ৰৰ গণনা অনুসৰি গ্ৰহবিলাকৰ গোচৰৰ ওপৰত ভিত্তি কৰি এক বিশেষ যুগ সৃষ্টি হৈছে, যি যুগত ৫ ৰাশিৰ জীৱনত আহিব পৰিৱৰ্তন। অৰ্থাৎ মহাশিৱৰাত্ৰিৰ পিছৰ পৰাই এই যুগ সৃষ্টি হ'ব আৰু এই যুগত তেওঁলোকৰ ক্ষেত্ৰত কৰ্মস্থান, ব্যৱসায়, শিক্ষাৰ ক্ষেত্ৰত বা তেওঁলোকৰ বিবাহিত জীৱনেই হওক, সকলো ক্ষেত্ৰতে তেওঁলোকৰ ক্ষেত্ৰত পদোন্নতি, প্ৰযুক্তিগতভাৱে হওক বা তেওঁলোকৰ সুখ শান্তি সকলো ফালৰ পৰা তেওঁলোকৰ কাৰণে পজিটিভ আহিব। গতিকে এইখিনি সময় এই ৫ ৰাশিৰ জীৱন উজ্জ্বল হ'ব। নমস্কাৰ, মই এষ্ট্ৰলজাৰ অপূৰ্ব জনা দত্ত। বন্ধুসকল, আপোনালোকে আমাৰ এই ভিডিঅ' ফেচবুকত চাইছে, পেজটো ফ'ল' কৰি ৰাখিব আৰু ইউটিউবত যদি চাইছে চেনেলবোৰ ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। বন্ধুসকল, সাধাৰণতে যেতিয়া গ্ৰহবিলাকৰ গোচৰ হয়, সেই গোচৰৰ ওপৰত ভিত্তি কৰি যদি চোৱা যায়, তেনেহ'লে কুম্ভ ৰাশিত আজিৰ তাৰিখত শনি গ্ৰহ আছে, সূৰ্য আছে, বুধ সংযোগ হৈছে আৰু সমান্তৰালকে চন্দ্ৰ আছে। অৰ্থাৎ এই সময়খিনি এনে অৱস্থাত এই 4 গ্ৰহৰ একে ৰাশিতে প্ৰৱেশ কৰাৰ ফলত যি যুগ সৃষ্টি হৈছে, এই যুগে এই 5 ৰাশিৰ জীৱনত কৰিব অপাৰ সফলতা দিব। আৰ্থিক স্থিতি তেওঁলোকৰ ভাল কৰিব, ব্যৱসায়িকভাৱে তেওঁলোকক গ্ৰ'থ কৰিব। গতিকে আপোনাৰ যদি ৰাশি এইকেইটাৰ ভিতৰত আছে, এই যি 5টা ৰাশিৰ কথা ক'বলৈ বিচাৰিছোঁ, তেনেহ'লে আপোনাৰ জীৱনত পৰিৱৰ্তন আহিব। আপোনাৰ জীৱনত ইতিবাচক পৰিৱৰ্তন হ'ব, যাৰ ফলত আপোনাৰ ভাগ্যই লগ দিব। সাধাৰণতে কোন কোন ৰাশিৰ বুলি ক'লে প্ৰথমে নাম ল'ব লাগিব মিথুন ৰাশি। আপুনি যদি মিথুন ৰাশিৰ ব্যক্তি হয়, তেনেহ'লে আপোনাৰ ক্ষেত্ৰত লাভৱান যুগ হ'ব। অৰ্থাৎ এইখিনি সময় আপোনাৰ কৰ্মজীৱনৰ উন্নতিৰ যুগ আহিব। উচ্চ শিক্ষা যিসকলে গ্ৰহণ কৰি আছে, তেওঁলোকৰ ক্ষেত্ৰত সাফল্য আহিব, ব্যৱসায়িকভাৱে তেওঁলোকৰ সফলতা আহিব। আৰু সাধাৰণতে ধৰ্মীয় ক্ষেত্ৰত যিসকলে লাগি আছে বা কাম কৰি আছে বা যিসকলে ধাৰ্মিক স্থান ঘূৰা ফুৰাৰ কথা ভাবিছে, তেওঁলোকৰ ক্ষেত্ৰত পজিটিভ আহিব। আৰু ঠিক তেনেকৈ বিদেশ যাত্ৰাৰ লগতে তেওঁলোকৰ বিভিন্ন ক্ষেত্ৰত কামৰ কাৰণে হওক বা ফুৰা চকাৰ ক্ষেত্ৰত হওক, যিসকলে যাত্ৰা কৰিম বুলি ভাবিছে, তেওঁলোকৰ কাৰণে পজিটিভ বাৰ্তা আহিব। গতিকে এইখিনি সময়ত তেওঁলোকৰ কাৰণে যথেষ্ট শুভ বুলি ক'ব পাৰি। অৰ্থাৎ মিথুন ৰাশিৰ ব্যক্তিসকলে এইখিনি সময়ত যথেষ্ট সুফল লাভ কৰিব। ইয়াৰ পিছৰ ৰাশিটো হৈ গ'ল কৰ্কট ৰাশি। আপুনি যদি কৰ্কট ৰাশিৰ ব্যক্তি হয়, তেনেহ'লে এই সময়খিনি আপোনাৰ কাৰণে যথেষ্ট শুভ সময়। আপুনি এই 4 গ্ৰহৰ আশীৰ্বাদ লাভ কৰিব। আপোনাৰ ব্যৱসায়ত লাভ হ'ব। সমান্তৰালকে বিবাহ সংক্ৰান্তীয় যিকোনো বাধা আপোনাৰ দূৰ হ'ব আৰু বিবাহিতসকলৰ কাৰণে যথেষ্ট মধুৰ সম্পৰ্ক আহিব। অৰ্থাৎ সম্পৰ্ক তেওঁলোকৰ কাৰণে উন্নত হ'ব। আৰু যিসকলে এই সময়খিনিত পাৰ্টনাৰশ্বিপ ব্যৱসায় কৰিছে, তেওঁলোকে কিন্তু কিছু ক্ষেত্ৰত সাৱধান হ'ব লাগিব আৰু নিজাববীয়াকৈ কৰা ব্যৱসায়ীসকলৰ কাৰণে যথেষ্ট সফলতা লাভ কৰাৰ যুগ থাকে। আপোনাৰ কেৰিয়াৰ ক্ষেত্ৰত যদি ইমান দিনে চিন্তা হৈ আছিলে, কেৰিয়াৰত লৈ টেনশ্যন যদি আছে, তেনেহ'লে সেই কেৰিয়াৰ আপোনাৰ কাৰণে পজিটিভ বাৰ্তা আহিব। গতিকে আজিৰ দিনটোত আপুনি ক'ব পাৰে যে এই সময়খিনি আপোনাৰ কাৰণে পজিটিভ বাৰ্তা আহিব। অৰ্থাৎ কৰ্মস্থানক লৈ আপোনাৰ চিন্তা বা যি চেতনা আছে, সেই নাইকিয়া হ'ব। ইয়াৰ পিছৰ ৰাশিটো হ'ল সিংহ ৰাশি। যদি আপুনি সিংহ ৰাশিৰ ব্যক্তি হয়, তেনেহ'লে আপোনাৰ এইখিনি সময় আপোনাৰ কাৰণে পজিটিভ হ'ব। কিছু অলপ সংযত হ'ব লাগিব। অৰ্থাৎ কাজিয়া পেচালৰ পৰা অলপ সংযত হ'লে আপোনাৰ ক্ষেত্ৰত পজিটিভ আহিব। স্বাস্থ্যৰ ক্ষেত্ৰত উন্নত হ'ব আৰু ব্যৱসায়িকভাৱেও গ্ৰ'থ হ'ব। আৰু যিসকলে প্ৰতিযোগিতামূলক পৰীক্ষা ভাগ ল'ব বিচাৰে, তেওঁলোকৰ কাৰণে সফলতাৰ যুগ আহিব। যিসকলে উচ্চ শিক্ষা গ্ৰহণ কৰিছে, তেওঁলোকৰ কাৰণে ভাল আহিব, ভাল সময় হ'ব। আৰু পৰিয়ালৰ সৈতে আপুনি বিভিন্ন ক্ষেত্ৰত ঘূৰা ফুৰা কৰিব পৰাকৈ আপোনাৰ যুগ সৃষ্টি হয়। গতিকে সিংহ ৰাশিসকলৰ কাৰণে ভাল। তাৰ পিছৰ যিটো ৰাশি হ'ব, সেয়া হ'ল তুলা ৰাশি। যদি আপুনি তুলা ৰাশিৰ ব্যক্তি হয়, তেনেহ'লে আপোনাৰ ক্ষেত্ৰত এইখিনি সময় যথেষ্ট ভাল হ'ব। যিসকলে সন্তান প্ৰাপ্তিৰ ক্ষেত্ৰত তেওঁ বাধা হৈছে, তেওঁলোকৰ ক্ষেত্ৰত কিছু বাধা দূৰ হ'ব। আৰু ৰাজনীতি যিসকলে জড়িত হৈ আছে ৰাজনীতিৰ ক্ষেত্ৰত, তেওঁলোকৰ কাৰণে পজিটিভ বাৰ্তা আহিব। আৰ্থিক স্থিতি আপোনাৰ কাৰণে ভাল হ'ব। আৰু সমান্তৰালকে যিসকলে গান, নৃত্য বা এক্সট্ৰা কাৰিকুলাৰ যিসকলে ব্যস্ত হৈ আছে, তেওঁলোকৰ কাৰণে সন্মান, তেওঁলোকৰ ক্ষেত্ৰত স্বীকৃতি পোৱাৰ যুগ থাকে। গতিকে এইখিনি সময়ত তেওঁলোকৰ কাৰণে পজিটিভ আশা কৰিব পাৰি। আৰু ইয়াৰ পিছৰে
যিটো শেষৰ ৰাশি এয়া হ'ল মকৰ ৰাশি। আপুনি যদি মকৰ ৰাশিৰ ব্যক্তি হয় তেনেহ'লে এই সময়খিনি আপোনাৰ অপ্ৰয়োজনীয় খৰচ বিলাক ৰোধ হ'ব। অৰ্থাৎ আপোনাৰ কাৰণে পজিটিভ বাৰ্তা আহিব, পইচাৰ সঞ্চয় হ'ব, ব্যৱসায়িকভাৱে যি কৰি আছে অগ্ৰগতি হ'ব, আৰু সমান্তৰালকে আপোনাৰ কৰ্মস্থানতো পজিটিভ আশা কৰিব পাৰি। গতিকে এই সময়খিনি আপোনাৰ ভাল হ'ব আৰু পৰিয়ালৰ মাজত আন্তৰিকতা বৃদ্ধি পাব। যিসকলৰ সম্পৰ্কত ক'ৰবাত ব্যাঘাত জন্মিছে তেওঁলোকৰ কাৰণে ভাল হ'ব। আৰু সৰু সৰু কথাবিলাকত আপোনাৰ পূৰ্বতে যি অনীহা আহিছিলে, খং ৰাগ আহিছিলে, সেইবিলাকো কমিব। গতিকে এই সময়খিনি আপোনাৰ কাৰণে পজিটিভ হ'ব। বন্ধুসকল, মহাশিৱৰাত্ৰিৰ সময়ত যি যুগ সৃষ্টি হৈছে 4 ৰাশিৰ যুগ, এই 4 ৰাশিৰ যুগৰ ফলত 5 ৰাশিৰ ব্যক্তিৰ কাৰণে আহিব যথেষ্ট সফলতা। আপোনাৰ যদি ৰাশি এইকেইটাৰ ভিতৰত আছে তেনেহ'লে আপোনাৰ কাৰণে পজিটিভ বাৰ্তা ক'লোৱেই। আৰু বিভিন্ন ধৰণে শ্বেয়াৰ কৰিব। আপোনাৰ কোনো আপোন মানুহ থাকিব পাৰে, তেওঁলোকৰ কাৰণেও ভাল হ'ব। আৰু যিসকলৰ অশুভ শক্তি বা দেখা পোৱা গৈছে বা এইখিনি সময়ত নিজকে অশুভ বা সময় বা যিকোনো ক্ষেত্ৰতে নেগেটিভ মানে তেওঁলোকৰ মনলৈ আহে, তেনেহ'লে সেইসকল ব্যক্তিয়ে শিৱৰাত্ৰিৰ দিনাখনেই হওক বা পিছৰ সোমবাৰটোৱে হওক শিৱলিংগত জল অৰ্পণ কৰিব, অৰ্থাৎ পানী ঢালিবলৈ অনুৰোধ জনালো। তেওঁলোকৰ ক্ষেত্ৰত এই প্ৰতিকাৰ যথেষ্ট শুভ হ'ব। যদি পাৰে সেই পানীত কিছু চেনি মিক্স কৰি বা কুঁহিয়াৰ ৰস মিক্স কৰি যদি দিব পাৰে, তেনেহ'লে তেওঁলোকৰ কাৰণে মানসিক অত্যাচাৰ বা মানসিক অশান্তি বা যিখিনি চিন্তা, সেই চিন্তাবিলাক দূৰ হ'ব আৰু পজিটিভ মন এটা আহিব। গতিকে যিসকলে এই কামখিনি কৰিব পাৰে তেওঁলোকৰ কাৰণে বাৰ্তা ভাল হ'ব। ধন্যবাদ।